কামৰূপৰ পছৰীয়া স্মৃতিসৌধ নিৰ্মাণস্থলীত কৰুণ ঘটনা পাহাৰৰ পৰা ট্ৰেক্টৰসহ তললৈ বাগৰি পৰা এগৰাকী শ্ৰমিক আহত শ্ৰমিকগৰাকীক চিকিৎসালয়ত মৃত ঘোষণা কৰা হয় মৃত শ্ৰমিকগৰাকী বকুৰ মৰাকুছিৰ সাজিউদ্দিন আলী এটা কোম্পানীত অধীনত কৰ্মৰত আছিল শ্ৰমিকগৰাকী মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে আৰু এই মুহূৰ্তত আমি ফটোগ্ৰাফো দেখুৱাইছো দৃশ্যাংশ দেখুৱাইছো কামৰূপত কৰুণ ঘটনা সংঘটিত হৈছে ট্ৰেক্টৰসহ তললৈ বাগৰিল শ্ৰমিক ৰাতিপুৱা প্ৰায় 11টা 11:30 মান বজাত মানে ট্ৰেক্টৰ এখন আহিছিলে মানে বেংকক লাগে বোলে সিহঁতে ফোন কৰি মাতি আনিছিলে আনি তাতে মানে কি হ'ল এটা মানে দুৰ্ঘটনা এটা সংঘটিত হয় ড্ৰাইভাৰজনৰ মৃত্যুমুখত পৰে কেনেকৈ মৃত্যু হ'ল গাড়ীখন ওপৰৰ পৰা তলত পৰি গৈছে মানে একঢালীয়া হৈ আছিলে তাৰে পৰা হেৰি হৈছে কাৰ গাফিলতিৰ বাবে এইটো ৰেল প্ৰজেক্টৰ গাফিলতি সুৰক্ষা মানে চেফটি কামৰূপৰ পছৰীয়া স্মৃতিসৌধ নিৰ্মাণস্থলীত কৰুণ ঘটনা পাহাৰৰ পৰা ট্ৰেক্টৰসহ তললৈ বাগৰি পৰা এগৰাকী শ্ৰমিক আহত শ্ৰমিকগৰাকীক চিকিৎসালয়ত মৃত ঘোষণা কৰা হয় মৃত শ্ৰমিকগৰাকী বকুৰ মৰাকুছিৰ সাজিউদ্দিন আলী এটা কোম্পানীত অধীনত কৰ্মৰত আছিল শ্ৰমিকগৰাকী মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে আৰু এই মুহূৰ্তত আমি ফটোগ্ৰাফো দেখুৱাইছো দৃশ্যাংশ দেখুৱাইছো কামৰূপত কৰুণ ঘটনা সংঘটিত হৈছে ট্ৰেক্টৰসহ তললৈ বাগৰিল শ্ৰমিক ৰাতিপুৱা প্ৰায় 11টা 11:30 মান বজাত মানে ট্ৰেক্টৰ এখন আহিছিলে মানে বেংকক লাগে বোলে সিহঁতে ফোন কৰি মাতি আনিছিলে আনি তাতে মানে কি হ'ল এটা মানে দুৰ্ঘটনা এটা সংঘটিত হয় ড্ৰাইভাৰজনৰ মৃত্যুমুখত পৰে কেনেকৈ মৃত্যু হ'ল গাড়ীখন ওপৰৰ পৰা তলত পৰি গৈছে মানে একঢালীয়া হৈ আছিলে তাৰে পৰা হেৰি হৈছে কাৰ গাফিলতিৰ বাবে এইটো ৰেল প্ৰজেক্টৰ গাফিলতি সুৰক্ষা মানে চেফটি